Hi everyone, welcome again to our class. After a short break since my last session, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোৱা পাঠৰ কিছু বিৰতিৰ পাছত আজিৰ স্পোকেন ইংলিছ পাঠলৈ তোমালোকক পুনৰ স্বাগতম জনাইছো। Today we are going to discuss something very important regarding our 30 days spoken English course, that is about syllable. What is our topic today? That is syllable and the role of syllable in spoken English. আমাৰ আজিৰ বিষয়টো হ'ল স্পোকেন ইংলিছৰ এটা গুৰুত্বপূৰ্ণ অংশ যিটোক আমি syllable নামেৰে অভিহিত কৰিছো আৰু syllableৰ সম্পৰ্কতেই আজি ভিডিঅ'টোত আলোচনা কৰা হ'ব। What is syllable? Syllable কি? A syllable is a single unbroken sound of a spoken or written word. Syllable হ'ল লিখিত বা কথিত এটা শব্দৰ এটুকুৰা বা এটি ক্ষুদ্ৰতম উচ্চাৰণ, শব্দৰ উচ্চাৰণ। এটা শব্দৰ আংশিক এক উচ্চাৰণেই হ'ল syllable. এতিয়া কথা হ'ল আমাৰ ইংৰাজী কওঁতে বা পঢ়োতে আমি syllableৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিবলগীয়া হয়। তেতিয়াই আমাৰ ইংৰাজী ৱৰ্ডটোৰ ইংৰাজী শব্দটোৰ উচ্চাৰণ যেটো pronunciation তেতিয়া আমাৰ শুদ্ধকৈ কৰাত সহজ হয়। তাৰ কাৰণে আমি syllable ভাগ কৰি ল'ব পাৰিব লাগিব শুদ্ধভাৱে। How to count syllables? এতিয়া আমি এটা শব্দৰ syllable কেনেকৈ গণনা কৰিম? Syllables are formed by adding vowels and consonants together. ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টোত vowel sound আৰু consonant soundৰ বিষয়ে শিকিছা। এই vowel sound আৰু consonant soundৰ সংমিশ্ৰণতেই এটা syllableৰ সৃষ্টি হয়। কেতিয়াবা দুটা বা তিনিটা vowel একেলগ হৈ এটা sound হ'ব পাৰে। মনত ৰাখিবা আমি vowelৰ সংখ্যাৰ ওপৰত syllable নিৰ্ধাৰণ নকৰো বা নিৰ্ভৰ নকৰে। আমি vowel sound কেইটা হৈছে সেইটোৰ ওপৰতে এটা শব্দৰ syllable আমি গণনা কৰিবলৈ যাম। A syllable is one unit of sound. A syllable is one unit of sound. Syllable হ'ল শব্দৰ এক অংশ। ৱৰ্ডটোৰ এক অংশৰ উচ্চাৰণটোই হ'ল syllable, যিটো অংশত এটা vowel sound থাকিব। এটা vowel sound যোগ হৈ কনসনেন্টৰ সৈতে সংমিশ্ৰিত হৈ এটা syllable গঠন হয়। Let's speak the following words. আহাচোন আমি তলৰ শব্দকেইটা উচ্চাৰণ কৰি চাওঁ। Cat. Cat. It has two consonants C and T and one vowel, that is A. ইয়াত A vowelটো হৈছে আৰু দুটা consonant C A T, cat. Hungry. Hungry. Beautiful. Beautiful. Table. College. College. এই ওয়ার্ড কেইটা আমি উচ্চাৰণ কৰোঁতে দেখিছো cat শব্দটো আমি উচ্চাৰণ কৰোঁতে কি কৰিছো cat একেবাৰতে আমাৰ উচ্চাৰণটো সম্পূৰ্ণ হৈছে। Hungry. Hungry. দুবাৰ উচ্চাৰণ হৈছে hung u এটা ভাৱেল আৰু gry y টো সেমি ভাৱেল ইয়াত ভাৱেলৰ দৰে কাম কৰিছে গতিকে hungry দুটা ভাৱেল সাউন্ড আৰু দুটা syllable সৃষ্টি হৈছে। Beautiful. Beautiful. এতিয়া ইয়াত যদি চাও e a u i u মুঠতে পাঁচটা আমি ভাৱেল দেখা পাইছো কিন্তু ইয়াত যদি সাউন্ড গণনা কৰো
ই এ আৰু ইউ লগ হৈ ইউ দৰে এটা সাউন্ড হৈছে ভিউ ভিউ টি ফুল বিউটিফুল তিনিটা উচ্চাৰণত আমি শব্দটো সমাপ্ত কৰিছো গতিকে ইয়াত তিনিটা সিলেবল আছে টেবল টেবল এইখিনি এটা কথা আমি মনত ৰাখিব লাগিব সততে ই ভাৱেলটো যেতিয়া শব্দ এটাৰ শেষত থাকে তেতিয়া হি প্ৰায় সাইলেন্ট হৈ ৰয় সাইলেন্ট হৈ থাকে কিন্তু যদি এল ই থাকে কনসনেন্টৰ পাছত যদি এল ই থাকে তেতিয়া ইয়াৰ এটা সাউন্ড সৃষ্টি হয় অল অল তেনে ধৰণৰ এটা সাউন্ড হয় টি এ ভি এল ই টেবল ইয়াত দুটা সাউন্ডৰ সৃষ্টি হৈছে দুটা সিলেবল কিন্তু কেতিয়াবা দিবা কেক কেক সি এ কে ই কেক তাত যদিও ইটো লাষ্টত আছে তাত ইটো সাইলেন্ট হৈছে গতিকে তাত এটা সিলেবল কিন্তু টেবল ইয়াত দুটা সিলেবল হৈছে কলেজ কলেজ ইয়াত কলেজ এটা ক বুলি কওঁতে এটা সাউন্ড লেজ বুলি কওঁতে এটা সাউন্ড শেষৰ ইটো ইয়াত সাইলেন্ট হৈছে শেষৰ ই যেটো ভাৱেল সাউন্ড ইয়াত সাইলেন্ট হৈ ৰৈছে গতিকে আমি মনত ৰাখিব লাগিব এল ই যদি শেষত থাকে তাৰ আগত যদি কনসনেন্ট থাকে তেতিয়া ল সাউন্ডটো অল এল ই মিলি অল হেত তেনে ধৰণৰ এটা সাউন্ডৰ সৃষ্টি হয় গতিকে এনে ধৰণে আমি সিলেবল কাউন্ট কৰোঁতে সাৱধান হ'ব লাগিব এতিয়া আমি ভাৱেল সাউন্ড গিটা জানিবলৈ হলে তোমালোকে ইয়াৰ আগৰ যেটো ভিডিও সেই ভিডিওটো ভালদৰে চাবা আমি ইয়াত ভাৱেল আখৰ গিটা উল্লেখ কৰিছো সকলোৱে জানো এ ই আই ও ইউ এই ভাৱেল আখৰ কেইটাই শব্দত বিভিন্ন ধৰণে ব্যৱহৃত হৈ বহু কেইটা ভাৱেল সাউন্ডৰ সৃষ্টি কৰিছে সেই ভাৱেল সাউন্ড গিটা তোমালোকে আগৰ ভিডিওটো জৰিয়তে জানি লৈ বা নিশ্চয় শিকি আহিছা সেই গিটাৰ ওপৰতে বিভিন্ন ভাৱেল সাউন্ড জড়িত হয় বা সৃষ্টি হয় সেই ভাৱেল সাউন্ড খিনিয়ে ইয়াৰ লগত সেমি ভাৱেল জয়েন হয় এটা সেই ভাৱেল সাউন্ড খিনি মিল হৈ আমাৰ সিলেবল গঠন হয় words having one syllable এতিয়া আমাৰ সিলেবল বিভিন্ন প্ৰকাৰৰ থাকে এটা শব্দত এটা সিলেবল থাকিব পাৰে দুটা সিলেবল থাকিব পাৰে কেতিয়াবা দুটাতকৈ অধিক সিলেবল থাকিব পাৰে এতিয়া some words have one syllable these are called monosyllabic words কিছুমান শব্দৰ এটা সিলেবল থাকে আৰু সেই এটা সিলেবল থকা শব্দবোৰক আমি monosyllabic words বুলি কওঁ যেনে dog cup book kite dog cup book kite kite dog বুলি কওঁতে আমি ও এটা হৈছে এটা ভাৱেল হৈছে আৰু এটা ভাৱেল সাউন্ড D O Z dog one syllable C U P cup one syllable B O O K দুটা ভাৱেল মিলি এটা উ সাউন্ড হৈছে book kite ইয়াত kite শেষত এটা ই আছে আগত আই আছে দেখা পাইছো আমি দুটা ভাৱেল আছে কিন্তু ই ভাৱেলটো ইয়াত সাইলেন্ট হৈছে আৰু আই ভাৱেলটোৱে ইয়াত নিজে আইৰ দৰে সাউন্ড হৈছে যদিও আইৰ নিজা সাউন্ডটো হল ই কিন্তু ইয়াত কিট নহয় এটো হ'ব kite kite আৰু ইতিমধ্যে তোমালোকৰ কনসনেন্ট সাউন্ডৰ ভিডিওটোত তোমালোকে শিকিছা ক এই ক সাউন্ডটো আমি অসমীয়াৰ যেটো ক তেনে ধৰণে নহয় ইয়াৰ লগত এটা এইচ জড়িত হৈ থকা নিচিনা লাগে গতিকে সেই ধৰণে আমি মনত ৰাখিব লাগিব এটো উচ্চাৰণ কৰিবলৈ যাওঁতে আমি kite kite একেবাৰে খও নহয় ঠিক কৰ লগত এটা এইচ জড়িত হৈ যোৱা নিচিনা এটা সাউন্ড আমি সৃষ্টি কৰিহে ইয়াৰ শুদ্ধ উচ্চাৰণ কৰিব পাৰো
Words having many syllables. Basic syllable থকা শব্দবোৰ আমি সততে ইংৰাজীত পাওঁ সেইবোৰৰ আমি উদাহৰণ চাওঁচোন আহা Some words have many syllables. কিছুমান শব্দৰ যথেষ্ট বা একাধিক বা ততোধিক syllable থাকে These are called polysyllabic words. এইবোৰকে কোৱা হয় polysyllabic words বুলি যেনে beautiful university The beautiful বুলি কওঁতে beautiful তিনিটা ভাৱেল সাউন্ড হৈছে ইতিমধ্যে আগত আলোচনা কৰিছো আমি তিনিটা ভাৱেল সাউন্ডত কিন্তু ভাৱেল জড়িত হৈছে পাঁচটা গতিকে আমি ভাৱেল সাউন্ডটো সৃষ্টি হতে ই এ ইউ জড়িত হৈ ইউ সাউন্ড এটা হৈছে ভিউ গতিকে ইয়াত তিনিটা ভাৱেল সাউন্ড জড়িত হৈ এটা শব্দ হৈছে ইউনিভাৰ্সিটি ইউনিভাৰ্সিটি ইয়াত যদি কাউন্ট কৰো আমি ভাৱেল সাউন্ড কেইটা আছে ইউনিভাৰ্সিটি পাঁচটা সাউন্ড পাঁচবাৰ আমি জিভাৰ লৰাইহে এই শব্দটো শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰিছো গতিকে ইয়াত পাঁচটা সিলেবল থকা শব্দ ইউনিভাৰ্সিটি পাইছো গতিকে এই ধৰণৰ শব্দবোৰক আমি পলিসিলেবিক ওয়ার্ডস বুলি ক'ব পাৰো Remember syllables can have more than one consonant and more than one vowel as well but A syllable cannot make more than one sound. মনত ৰাখিবা syllableত এটাতকৈ বেছি কনসনেন্ট বা এটাতকৈ বেছি ভাৱেল থাকিব পাৰে এটা syllable গঠন হ'বলৈ হলে কনসনেন্ট বা ভাৱেল এটাতকৈ বেছি থাকিব পাৰে কিন্তু এটা syllableত কেতিয়াও এটা সাউন্ডতকৈ এটা শব্দত উচ্চাৰণতকৈ বেছি উচ্চাৰণ হ'ব নোৱাৰে জিভাখন এবাৰ লৰ খাওঁতে এটা syllable হ'ব তাত ভাৱেল কেইটা কনসনেন্ট কেইটা আমাৰ হেতু কথা নহয় কিন্তু আমি মনত ৰাখিব লাগিব যে সিলেবুলে কিন্তু এবাৰতকৈ বেছি সাউন্ড কৰিব নোৱাৰে এটা সিলেবুলে এবাৰই সাউন্ড কৰিব লাগিব syllables usually contain a vowel and accompanying consonants কেতিয়াবা সিলেবুলে প্ৰায়ে দেখা যায় এটা ভাৱেল আৰু বেছি কনসনেন্ট থাকিব পাৰে কিন্তু আমি মনত ৰাখিম কেতিয়াবা কিন্তু এটা যেনে বিউটিফুল আমি ওয়ার্ডটো পালো তাত আমাৰ এনেকুৱা হৈছে তিনিটা বা দুটা বা তিনিটা ততোধিক আমি ভাৱেল থাকি এটা ভাৱেল সাউন্ডৰ সৃষ্টি হ'ব পাৰে গতিকে সেইখিনি কথা আমি মনত ৰখাটো অতিশয় ইম্পৰ্টেন্ট নিউ ভাৱেল সাউন্ডস ক্ৰিয়েট নিউ সিলেবলস নতুন ভাৱেল সাউন্ডে নতুন এটা সিলেবলৰ সৃষ্টি কৰিব আমি শব্দ এটা কৈ যাওঁতে এটা ভাৱেল সাউন্ড কৈ যদি নতুন এটা ভাৱেল সাউন্ড পাই যাওঁ তেতিয়া আমি গম পাম যে এটা নতুন সিলেবলৰ সৃষ্টি হৈছে ইতিমধ্যে আমি সিলেবল সম্পৰ্কত যথেষ্টখিনি কথা আলোচনা কৰিছো তোমালোকৰ সহজ হোৱাকৈ প্ৰেক্টিস কৰোতে কৰোতে তোমালোকে আৰু কিছুমান শিকিব লাগিব গতিকে সেইখিনি তোমালোকে ইংৰাজী ভাষাৰ যেতিয়া অধ্যয়ন কৰিবা তেতিয়া সেইখিনি কথা গম পাবা ফনেটিক্স যেতিয়া তোমালোকে ভালদৰে পঢ়িবা সেইখিনি ক্ষেত্ৰত তোমালোকে আৰু বহলকৈ পাবা এইখিনিতে এটা কথা কৈ থওঁ সিলেবলৰ আমি সততে উচ্চাৰণ কৰা শব্দবোৰত ওপেন সিলেবল এন্ড ক্লোজ সিলেবল ওপেন আৰু ক্লোজ এই দুটা ভাগ কিন্তু আমি জানি থব লাগিব আমি সততে শব্দ কিছুমান উচ্চাৰণ কৰোতে কি কৰো পিছৰ ফালে আমাৰ জিভা ওপেন হৈ ৰয় আৰু কিছুমান আমাৰ শব্দটো বন্ধ হয় যেনে ক্ৰাই বাই ফ্লাই নো গো এই তেনে ধৰণে যেতিয়া আমি উচ্চাৰণ কৰো সেইখিনি শব্দ আমি ওপেন সিলেবলত ধৰো আৰু সাধাৰণতে ওপেন সিলেবল কোনবোৰ কম যিবোৰ সিলেবল ভাৱেল সাউন্ডৰে শেষ হয় ই সেমি ভাৱেলেই হওক বা অন্য ধৰণৰ ভাৱেলেই হওক যেতিয়া ভাৱেল সাউন্ডৰে শেষ হয় তেতিয়াই সেইখিনি ওপেন সিলেবলত পৰে আৰু যেতিয়া কনসনেন্ট সাউন্ডৰে শেষ হয় তেতিয়া সেইখিনি ক্লোজড সিলেবলৰ অন্তৰ্ভুক্ত হয় যেনে ক্লক ট্ৰাক বিন ফিন ইফ যেতিয়া কনসনেন্ট সাউন্ডৰে এটা ওয়ার্ড ক্লোজ হয় সেই ওয়ার্ডটো আমি ক্লোজড সিলেবলৰ ওয়ার্ড বুলি আমি ক'ব পাৰো আৰু আমি শিকিলো ইতিমধ্যে যে মনোসিলেবিক ওয়ার্ডস আৰু পলিসিলেবিক ওয়ার্ডস কোনবোৰক কয়
সেইখিনি আমি গম পালো আৰু ক্লোজ সিলেবল ওপেন সিলেবল সেইখিনি কথা মই তোমালোকক এইখিনিতে অনুকিয়াই গলো আশা ৰাখিছো এই গোটেই কথাখিনি তোমালোকে মনত ৰাখি শব্দবোৰ শিকিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ প্ৰনাউন্সিয়েচনত ফ্লুয়েন্সি আহিব আৰু to sum up we can say a syllable is a unit of sound in language syllable আমি কি গম পালো যে এটা unit of sound so a syllable joins vowel with consonants to create meaning তোমালোকে মনত ৰাখিবা যে syllable vowels আৰু consonant join কৰি অৰ্থ প্ৰকাশ কৰিবলৈ এটা শব্দৰ এটা উচ্চাৰণৰ সৃষ্টি কৰে আকৌ শেষত আমি মনত ৰাখিম a syllable will always contain only one vowel sound শেষত মনত ৰাখিম যে এটা syllable সদায় এটা vowel sound হে প্ৰডিউস কৰিব ৰাখিব লগত এটা vowel sound হোৱাৰ লগে লগে এটা syllable সৃষ্টি হ'ব vowel তিনটা চাৰিটা যোগ হৈ sound কিন্তু vowel sound এটা হ'ব তেতিয়াই এটা syllable সৃষ্টি হ'ব এইখিনি কথাকে মনত ৰাখিবা so my dear students thank you for today and thank you for watching this video till now and hope you all will be practicing your spoken English as we have been telling you the procedures and tips so thank you for today bye bye